ডুমডুমাত আৰক্ষীৰ সহযোগত আইন সজাগতামূলক সভা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষীৰ উদ্যোগত আজিৰে পৰা বলবৎ হোৱা নতুন তিনিখন আইনক লৈ সজাগতা সভা ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত সংগঠন আৰু ডুমডুমা অঞ্চলৰ বিশিষ্ট নাগৰিকসকলৰ মাজত আইন সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়। ইতিমধ্যে সংসদত 2023 চনত অনুমোদন লাভ কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰত স্বাক্ষৰ অধিনিয়ম নামৰ তিনিখন আইন আজিৰে পৰা সমগ্ৰ দেশত বলবৎ হয়। ইয়াৰ আগতে ব্ৰিটিছৰ দিনতে ৰচনা কৰা অপৰাধ আইনৰ দ্বাৰা ভাৰতীয় আইন আৰু সমাজ ব্যৱস্থা পৰিচালিত হৈ আহিছিল। আৰু আজিৰ সভাত তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে আইনখনৰ ফলত জনতাই পাব পৰা সুবিধা আৰু আগৰ আইনৰ তুলনাত আইনী প্ৰক্ৰিয়াৰ ফলত লাভ কৰিব পৰা সহজ পদ্ধতিৰ বিষয়ে অৱগত কৰে। পেনাল কোড যিখন 1860 চনত মানে স্বাধীনতাৰ প্ৰায় 100 বছৰৰ আগতে ব্ৰিটিছে বনাই থৈ যোৱা এখন আইন। তাৰপিছতে CRPC বুলি এখন আছিল যিটো ফৌজদাৰী আইন বুলি কয়, আৰু ইণ্ডিয়ান এভিডেন্স এক্ট যিখনৰ ওপৰত ভিত্তি কৰি দেশৰ মোকদ্দমাবিলাক চলিছিল। চ' যদি আপুনি তাৰ দৰ্শনটোলৈ যদি যায়, ব্ৰিটিছৰ দিনতে প্ৰতিটো মানুহৰ যিটো অপৰাধ থাকে, অপৰাধৰ কাৰণে অপৰাধটোৰ এটা শাস্তি থাকিব। চ' সেই শাস্তি বা সেই অপৰাধটো কোনটো ধাৰাত কৰিব তাৰ কাৰণে ইণ্ডিয়ান পেনেল কোড বুলি ভাৰতীয় দণ্ডবিধি আইন 1860 চনতে ব্ৰিটিছে সেইখন প্ৰযোজ্য কৰিছিল। তাৰপিছত অপৰাধটো কৰাৰ পিছত আপোনালোকে জানে যে পুলিচে তদন্ত আগবঢ়াই নিব লাগে। চ' তদন্ত আগবঢ়াই নিবলৈ কাৰণেও যিহেতু এটা প্ৰণালী থাকিব লাগিব, সেই তদন্ত আগবঢ়াই নি কেছটো কোৰ্টত নি কোৰ্টত যিটো মোকদ্দমা চলে তাৰো বিভিন্ন প্ৰণালী এটা ছেট মেথড আছে, যিটো আপোনাৰ ভাৰতীয় ফৌজদাৰী আইন বা CRPC অধীনত এইখন চলিছে। চ' আপোনালোকৰ যোনে হয়তো কোৰ্ট কাছাৰী যদি আপোনালোকে কামৰ লগত জড়িত বা আপোনালোকে যদি তাত আপোনালোকৰ অভিজ্ঞতা আছে, আপোনালোকে জানে যে কোৰ্টৰ কিছুমান পদ্ধতি থাকে। আমি তদন্ত কৰি পুলিচে কোৰ্টত জমা দিয়ে, কোৰ্টত এটা ন্যায় প্ৰক্ৰিয়া চলে, সাক্ষীবাদী চলে। তাত যিখিনি আমাৰ তদন্তকাৰীৰ বিষয়ে যিখিনি তেওঁ অনুসন্ধান কৰি পায়, সেই সকলোবিলাক তথ্য তন্নতন্নকৈ চাই কোৰ্টে নিজৰ ভাৰ্ডিক্ট বা জাজমেণ্টবিলাক দিছিল, যিটো আপোনাৰ গোটেই প্ৰণালীটো লিখা আছিল আপোনাৰ ভাৰতীয় ফৌজদাৰী আইনৰ CRPC অধীনত। আৰু তাৰ তদন্তৰ কালত সদায় আমাক কি লাগে? আমাক সদায় এভিডেন্স লাগে যে মানুহজন দোষী হয় নে মানুহজন নিৰ্দোষী হয়। সেই সকলোখিনি কিছুমান সাক্ষ্য বা কিছুমান আপোনাৰ এভিডেন্সৰ ওপৰত ডিপেণ্ড কৰে। চ' সেই গোটেই এভিডেন্স যিখিনি কোৰ্টত জুডিচিয়েলি আমাৰ ন্যায়িকভাৱে যিখিনি এডমিচিবল। ভাৰতবৰ্ষতে আমাৰ ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমটোৰ আজি এটা ঐতিহাসিক দিন। আমাৰ তিনিখন নতুন অপৰাধজনিত আইন আজিৰ পৰা আমি প্ৰজ্বলন কৰিছোঁ। আমাৰ ইমান দিনে IPC, CRPC আৰু এভিডেন্স এক্টৰ ভিত্তিত আমাৰ ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমটো চলি আছিল। আজিৰ পৰা আমি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম তিনিখন নতুন আইন ৰাইজৰ মাজত লৈ আনিছোঁ। আৰু আজিৰ পৰা আমাৰ এই নতুন আইনৰ জৰিয়তে আমাৰ এণ্টায়াৰ ক্ৰিমিনেল জাষ্টিচ ছিষ্টেম, আমাৰ ইনভেষ্টিগেশ্যন, আমাৰ গোটেই অপৰাধজনিত আমাৰ যিখিনি আৰক্ষী বিভাগৰ কৰিব লাগে সকলোখিনি আমি আইনৰ অধীনত কৰিম। আৰু সেইকাৰণে আজি আমি তিনিচুকীয়া জিলাৰ বিভিন্ন থানাত আমি সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। সমগ্ৰ অসমতে, সমগ্ৰ ভাৰতবৰ্ষতে আজি এই সভাসমূহ অনুষ্ঠিত কৰা হৈছে, যাতে ৰাইজৰ মাজত এই তিনিখন আইন আমি লৈ যাব পাৰোঁ আৰু ৰাইজক যাতে আমি সজাগ কৰি তুলিব পাৰোঁ যে এই তিনিখন আইন আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। ব্যুৰো ৰিপৰ্ট, অসম টুডে।